মই দুঃখিত এই গোটেই ইনসিডেন্টৰ কাৰণে দুৰ্বল হৈ আছো কিন্তু তথাপিও ৰাইজৰ বাবে সদায় কাম কৰি আছিলো মই আপোনালোকক অনুৰোধ জনাইছো বেয়া মন্তব্য এটা লিখাৰ আগত দুবাৰ ভাবিব আজি দিনটো ধৰি যোৱাকালিও ধৰি যি এটা ভিডিঅ'ই সমগ্ৰ সামাজিক মাধ্যম আৰু লগতে সংবাদ মাধ্যমত চলি আহিছে মোৰ বিৰুদ্ধে যে মই এজন ল'ৰাক 21 বছৰীয়া ল'ৰাক গাড়ীৰে খুন্দিয়াই মই পলায়ন কৰিছো বুলি এইখিনিতে মই কওঁ যে মই প্ৰথম কথা এটাই ক'ম যে মই পলায়ন কৰা নাই কাৰণ সেইদিনাখন ৰাতি কমেও 1টামান বজাত মই মোৰ থিয়েটাৰৰ কেম্পৰ পৰা ঘৰলৈ গৈ আছিলোঁ থিয়েটাৰ যিহেতু এই বছৰ আছো সকলোৱে গম পায় অসমবাসী ৰাইজে গম পায় যে মই এই বছৰ থিয়েটাৰত চুক্তিবদ্ধ হৈ আছো বুলি গতিকে মোৰ থিয়েটাৰৰ ৰিহাৰ্চেল চলি আছে গতিকে থিয়েটাৰ ৰিহাৰ্চেল শেষ কৰি যেহেতু পিছদিনাখন অফ গতিকে মই ৰাতি ঘৰলৈ বুলি গ'লোঁ ঘৰলৈ বুলি যোৱাৰ পিছত মোৰ ঘৰ যেহেতু বামুণী মৈদামত মোৰ দুটা বাট আছে হয়তো জালুকবাৰী মালিগাঁও হৈ মই যাব পাৰোঁ আৰু নতুবা মই হাইৱে হৈ লাল গণেশ বা VIP হৈও যাব পাৰোঁ মই জালুকবাৰীৰ ৰাইট ছাইডটো জালুকবাৰীৰ ছাইডটো মই এইটো কাৰণে নল'লোঁ কাৰণ কিয় সিফালে ব্ৰিজ বনাই আছে কনষ্ট্ৰাকশ্যন চলি আছে গতিকে কনষ্ট্ৰাকশ্যনৰ কাৰণে তেওঁলোকৰ সুবিধাৰ বাবে তেওঁলোকে ৰাস্তাবোৰ কেতিয়াবা ব্লক কৰে আৰু ৰাতি বহুত দেৰি ফচিবলগীয়া হয় আৰু যিহেতু মই নিজে ড্ৰাইভ কৰি গৈ আছিলোঁ মই সেই বাটটো নলৈ মই হাইৱেটো লৈছিলোঁ মই ভাবিলোঁ এই ৰাস্তাটো খোলা হয় মই ঘৰ সোনকালে পামগৈ গতিকে মই সেইফালেদি হাইৱে হৈ মই লাল গণেশ সোমালোঁ আৰু লাল গণেশৰ পৰা মই চাইকেল ৰুট হৈ পেলাই দক্ষিণ গাঁও গৈ আছিলোঁ গৈ থাকোঁতে চাইকেল ৰুট পাৰ হৈয়ে যেতিয়া মই দক্ষিণ গাঁৱৰ ফালে মই টাৰ্ণ ল'লোঁ মোৰ সন্মুখত এখন ট্ৰাক আছিলে আৰু ট্ৰাকখন বেছ ডাঙৰ ট্ৰাক আছিলে সেই ট্ৰাকখনৰ কাৰণে আচলতে ৰাস্তাৰ ইপাৰৰ মানুহ যোন আছে যদি কোনোবা আছে তেওঁলোকে ইটো পাৰ দেখা নাই আৰু ইটো পাৰে যিহেতু মই আছিলোঁ মই সিটো পাৰ দেখা নাই গতিকে ট্ৰাকখনে যেতিয়া ছাইড দিবলৈ ইণ্ডিকেটৰ দিলে মই ৰাইট ছাইডেদি কাটি পেলাই যাবলৈ লওঁতে যিজন ল'ৰা আহত হৈছে তেখেত স্কুটিখন লৈ হঠাৎ ওলাই আহিছিলে গতিকে তেখেতেও মোক দেখা নাই আৰু ময়ো তেখেতক দেখা নাই গতিকে পুলিচে ইনভেষ্টিগেশ্যন কৰাৰ মতে এইটো এটা প্ৰকৃত এক্সিডেণ্ট আৰু এক্সিডেণ্ট কেতিয়াও কোনেও জানি বুজি নকৰে কেতিয়াও নকৰে না মই তেখেতক চিনি পাওঁ না তেখেতে মোক চিনি পায় সেই ৰাতি তেতিয়া বাজিছিলে কমেও 2-3টা বজাত মোৰ কোনো উদ্দেশ্য নাছিল যে আজি মই সেই এক্সিডেণ্টটো কৰি যাম আৰু মই পলাম সেইটো হোৱাৰ পিছত মোৰ গাড়ীখনৰ পিকআপটো কমি গৈছিলে সেই এক্সিডেণ্টটো হোৱাৰ পিছত মোৰ গাড়ীখনৰ পিকআপ কমি গৈছে মোৰ গাড়ীৰ পিছফালে যিহেতু আৰু গাড়ী আছিলে মই গাড়ীখন ছাইডত নি ৰখাইছোঁ তাত ৰৈছোঁ মই সেই ৰোৱা সময়খিনিত কিন্তু তাত ট্ৰাকৰ ড্ৰাইভাৰকেইটাৰ বাহিৰে বা এজন দুজন ল'ৰা তাত কোনো বেলেগ মাইকী মানুহ বা কোনো নাছিলে ল'ৰা আছিলে মই যিহেতু অলপমান হ'লেও মই ভয় খাইছোঁ মই গাড়ীতে বহি মই বেক মিৰৰ ভিউৰ পৰা মই চাই আছোঁ তেখেতক ধৰিছে তাৰপিছত মই আৰক্ষী বিষয়াক ফোন কৰিছোঁ পুলিচ থানাত মই ফোন কৰিছোঁ আৰু মই জনাইছোঁ তেওঁলোকক যে এনেকৈ তেনেকৈ হৈছে গতিকে মই যদি পলালোহেঁতেন হয়তো মই আৰক্ষীক নিজে মই ফোন নকৰিলোঁ হয় গ'ল কথা গ'ল দুজন ল'ৰাই মোৰ পিছা কৰিছে বুলি মই গম নাপাওঁ তেওঁলোকে পিছে পিছে আহি মোক খেদি খেদি ভিডিঅ' কৰিছে এগৰাকী ছোৱালী হৈ মইতো তাত যুঁজিব যাব নোৱাৰোঁ ল'ৰাখিনিৰ মাজত আৰু কোনো ধৰণৰ এইটো যুক্তিসংগত কথাও নহয় যে এজনী ছোৱালীয়ে তেনেকৈ ৰাতি মানে নামি যাব বা ল'ৰাকেইটাৰ মাজত যাব গতিকে মই নগৈ মই ঘৰলৈ গুচি আহিলোঁ গুচি অহাৰ পিছত নেক্সট ডে কিন্তু ৰাতিপুৱাই মই গৈছোঁ মোৰ দেউতাক লৈ দিছপুৰ থানালৈ মই গৈছোঁ মোৰ এক্সিডেণ্ট হোৱা গাড়ীখনো লৈ গৈছোঁ তাত লৈ গৈ তেওঁলোকৰ লগত কথা বতৰা পাতি তেওঁলোকে মোৰ গাড়ীৰ কাগজ পাতি চব জেৰক্স লৈছে যি ফৰ্মেলিটিজ আছে চব কৰিছে তেওঁলোকে মোৰ গাড়ী চাইছে চাই মেলি তেওঁলোকে গোটেইখিনি ইনভেষ্টিগেশ্যন যি কৰিব লাগে গোটেইখিনি কৰিছে কৰি মেলি তেওঁলোকে এইটোৱে কৈছে যে এইটো এটা এক্সিডেণ্ট এইটো না আপোনাৰ দুখ আছে না তেখেতৰ দুখ আছে গতিকে তথাপিও আপোনালোকে মিলামিচি লওক কথা পাতি লওক তেতিয়া মই তেওঁলোকক এটাই কথা কৈছোঁ যে যিহেতু মোৰ গাড়ীৰ লগত তেওঁৰ এক্সিডেণ্ট হৈছে মোৰ গাড়ীৰো ক্ষতি হৈছে মোৰ গাড়ী
এতিয়া থিয়েটাৰত মই আছোঁ, মোৰ অহা যোৱা খুব অসুবিধা হৈছে কাৰণ গাড়ীখনৰ তেনেকুৱা এটা অৱস্থা হ'ল। গাড়ীখনৰ বহুতখিনিয়ে ক্ষতি হৈছে। সেই গাড়ীখন বনাবলৈ যাওঁতেও মোৰো খৰচা এটা আছে। তথাপিও তেখেত যিহেতু সৰু ল'ৰা, গতিকে মই তেখেতক কৈছোঁ যে তেখেতক মই সহায় কৰিবলৈ মই আছোঁ। মই এই কথাখিনি মই আৰক্ষী বিষয়াসকলৰ আগত মই কৈ আহিছোঁ। তাৰপিছত মই থানাত সেই গোটেইখিনি কথা পতাৰ পিছত মোৰ গাড়ী NVI কৰিছে, NVI কৰি পেলাই যি ৰিপৰ্ট লাগে ৰিপৰ্ট আহিছে, ৰিপৰ্টৰ মতে তেওঁলোকে গাড়ী মোক চমঝাই দিছে। মই গাড়ী আনি মই গেৰেজত বনাব দিছোঁ। এতিয়া কথাটো হ'ল যে এই যিবোৰ ভিডিঅ'জ মোৰ বিৰুদ্ধে দিয়া হৈছে, মই পলাইছোঁ, মোৰ গাড়ী 100-120 স্পীডত আছিলে, মই ভাবোঁ শিক্ষিত লোকে হয়তো এইখিনি কথা মিছা বুলি ভাবিব। কাৰণ এখন ট্ৰাকৰ পিছত যেতিয়া এখন গাড়ী নৰ্মেল 4 হুইলাৰ এখন থাকিব, সেই গাড়ীখনৰ স্পীড 100টো হ'ব নোৱাৰে, তাৰমানে কেতিয়াও হ'ব নোৱাৰে। গতিকে মই চলাই আছোঁ বুলি মই কথাটো কোৱা নাই। সেই সময়টোত মই আছিলোঁ গাড়ীখনত, গতিকে মই ফিজিকেলি মই চাই আছিলোঁ ষ্টেবল মাইণ্ডত। তাৰমানে কোনো ধৰণৰ তেনেকৈ কোনো মোৰ গাড়ী চাবলৈয়ে অহা নাই, তেওঁলোকে। আপোনালোকে হয়তো ভিডিঅ'টোত দেখিছে, তেওঁলোকে মোকহে ভিডিঅ' কৰিছে, মোৰ গাড়ীখনক কিন্তু ভিডিঅ' কৰা নাই। বা গাড়ীখনে যে খুন্দিয়াইছে সেইটোৰ প্ৰুফ কিন্তু তেওঁলোকৰ ওচৰত একো নাই, অকল মোৰ নাম্বাৰ প্লেটটো আছে। কিন্তু নাম্বাৰ প্লেটটো তেওঁলোকে যি ভিডিঅ' কৰিছে তাৰে পিছফালটোহে দেখাইছে। গতিকে মই বেছি কথা একো নকওঁ, মই জাষ্ট আপোনালোকক এটাই কথা ক'ব বিচাৰিছোঁ যে মই এগৰাকী অভিনেত্ৰী বুলি বা এগৰাকী ছোৱালী বুলি ইমান টাৰ্গেট নকৰিব। মই যিখিনি কৰিবলগীয়া আছে মই কৰি আছোঁ। মই থাকিব নোৱাৰোঁ, মই থিয়েটাৰত আছোঁ, ব্যস্ত আছোঁ, মই যিহেতু থাকিব নোৱাৰোঁ, ফিজিকেলি মই তাত প্ৰেজেণ্ট থাকিব নোৱাৰোঁ। কিন্তু মোৰ মা দেউতা তাত আছে, কণ্টিনিউৱাছলি তেওঁলোক কণ্টেক্টত আছে, পুলিচৰ লগত কণ্টেক্ট কৰি আছে, ল'ৰাজনক খবৰ লৈ আছে। আৰু এটা কথা তেওঁলোকে কৈছে যে মই তেওঁলোকৰ খবৰ লোৱা নাই, মোৰ খবৰ চব আছে, কিন্তু মই খবৰ লৈ আছোঁ। মই সেইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকৰ খবৰ মই লৈ আছোঁ, বা তেখেতৰো খবৰ, সেই ভাইটিটোৰ খবৰ মই লৈ আছোঁ। আৰু এগৰাকী শিল্পী হিচাপে মই ৰাইজৰ কেতিয়াও বেয়াটো ভাবিবতো দূৰৰে কথা, কৰাটো দূৰৰে কথা, ভাবিবও নোৱাৰোঁ তাৰমানে। গতিকে মই এটাই এই ভিডিঅ'টোৰ জৰিয়তে মই অনুৰোধ কৰিব বিচাৰিছোঁ যে তেখেতৰ যি সমস্যা হৈছে বা যেনেকুৱা ধৰণৰে তেওঁলোকক মই সহায় কৰিব পাৰোঁ মই কৰিম, কিন্তু এই মিছা এলিগেশ্যনবোৰ নলগাব। বহুত কষ্টৰে আমি এজন শিল্পী হওঁ, বহুত কষ্টৰে আমি মানুহৰ মন জয় কৰোঁ, সেইখিনি নষ্ট নকৰিব। মই সেইটোৱে অনুৰোধ জনাইছোঁ। মোৰ লগতে বহুত কেইখন অনুষ্ঠানো মোৰ লগত জড়িত হৈ থাকে, সেইখিনিত খুব এফেক্ট হয়, বা ময়ো মানসিকভাৱে মই বহুত এফেক্ট হৈছোঁ, ময়ো বহুত কষ্ট পাই আছোঁ। তেখেতেও দুখ পাইছে, ময়ো কিন্তু দুখ নোপোৱাকৈ থকা নাই। মেণ্টেলি ময়ো বহুত আনষ্টেবল হৈ আছোঁ বৰ্তমান। মই কামত মনোযোগ দিব পৰা নাই, কাম কৰিব পৰা নাই। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে মই ক্ষমা বিচাৰিছোঁ মোৰ শুভাকাংক্ষীসকলৰ ওচৰত যে তেওঁলোকৰ মনত মই আঘাত দিছোঁ। এইটো এটা এক্সিডেণ্ট আছিলে, আৰু এক্সিডেণ্ট কোনেও কেতিয়াও জানি বুজি নকৰে। মোক জনাসকলে তেওঁলোকে জানে যে মই কেনেকুৱা ধৰণৰ ছোৱালী, বা কোনটো পৰ্যায়লৈকে মই কিবা কৰিব পাৰোঁ তেওঁলোকে জানে। আপোনালোকৰ যি মৰম আশীৰ্বাদ মোৰ কাৰণে আছিলে, সেয়া সদায় থাকিব বুলি মই ভাবোঁ। মই দুখিত এই গোটেই ইনচিডেণ্টটোৰ কাৰণে। দুৰ্বল হৈ আছোঁ, কিন্তু তথাপিও ৰাইজৰ বাবে সদায় কাম কৰি আছিলোঁ। এটা ইমান ধুনীয়া বস্তু ৰাইজে ইমান মৰম দি সেই চলচ্চিত্ৰখনক এখন সফল চলচ্চিত্ৰ কৰিছে, সেইটো নষ্ট নকৰিব, একদম নকৰিব। মই আপোনালোকক অনুৰোধ জনাইছোঁ, আৰু শেষত মই ক্ষমা বিচাৰিছোঁ। আপোনালোকে যাতে মোক ক্ষমা কৰে, আৰু বেয়া মন্তব্য এটা লিখাৰ আগত দুবাৰ ভাবিব।